40 লাখ টকা আপুনিও ইনকাম কৰিব পাৰিব মাত্ৰ আপুনি একঠা মাটিত আপুনি খেতি কৰি পেলাই হয় আপুনি ঠিকই শুনিছে একঠা মাটি যদি আপুনি খেতি কৰে আৰু এক বছৰত আপুনি 40 লাখ টকা ইনকাম কৰিব পাৰিব হয় নমস্কাৰ সকলোকে অসকাই অসম অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই যেহেতু উপস্থিত আছো হদিয়াৰ লখিমী পথাৰ গাঁৱত আৰু ইয়ালৈ মই আজি আহিলো আপোনালোকক বিশেষ এটা খেতি দেখাবলৈ আৰু হেয়া খেতি হৈ গল ভেনিলা খেতি হয় ভেনিলা যি ভেনিলা আমি বিভিন্ন প্ৰকাৰে আমি সেৱন কৰো আমি বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰো বা বিভিন্ন প্ৰকাৰে আমি খাওঁ কিন্তু সেই ভেনিলা যে ইমান দাম ইমান বেছি মূল্য আছে আমি বহুতে নাজানো হয় আজি মই আপোনালোকক এই ভেনিলাত ইমান লাখ লাখ টকা বা ইমান কোটি টকা যে ইনকাম কৰিব পাৰি সবিশেষ মই আজি আপোনালোকক জনাই আছো মই এতিয়া আপোনালোকক এফালৰ পৰা মই দেখাই গৈছো এইবিলাক হৈ গল ভেনিলা গছ আপোনালোকে দেখিছে এইবিলাক হৈ গল তামোল গছত এই ধৰণে ভেনিলা গছবিলাক উঠি গৈ আছে আপোনালোকে বহুতে দেখিছে চাগে ভেনিলা গছ হয়তো বহুতে নাজানিব পাৰে নেদেখিবও পাৰে মই প্ৰথমতে আপোনালোকক গছজোপা দেখুৱাই লৈছো এয়া হৈ গল ভেনিলা গছ হয় ভেনিলা যি ভেনিলা আমি বিভিন্ন প্ৰকাৰে খাওঁ বিভিন্ন প্ৰকাৰে আমি সেৱন কৰো বিভিন্ন প্ৰকাৰে আমি ব্যৱহাৰ কৰো আৰু এই ধৰণে অৱশ্যে ইয়া তামোলৰ গছত দিয়া হৈছে আৰু এইখন বাৰী যিখন আপুনি দেখিছে যে এই বাৰীখনৰ প্ৰতিজোপা তামোল গছতে বা প্ৰতিজোপা গছতে এই ধৰণে ভেনিলা গছ এই ধৰণে লগাই থোৱা আছে আৰু এই গছজোপাৰ মাদাৰ গছজোপা মই অকমান আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো প্ৰথমতে এইফালে আছে আপুনি চাই লওক আৰু ইয়াৰ এখন সাইনবোৰ্ড লগোৱা আছে এই সাইনবোৰ্ডখনত লিখা আছে ভেনিলা প্লেনিফলিয়া প্লান্টিং ইয়াৰ 2003 চনত লগাইছিলে আৰু যিজন ব্যক্তি লগাইছিলে সেইজন হৈ গল বিশ্বজিৎ চিৰিং আৰু এইখন গাঁৱৰ নাম হৈ গল লখিমী পথাৰ গাঁও হদিয়া হয় আৰু এই জোপাই হৈ গল মাদাৰ প্লান্ট আৰু এই জোপা হৈ গল ওপৰৰ ফালে আছে আৰু ইয়াত যিবিলাক বিন লাগি আছে এইবিলাক মই আপোনালোকক দেখুৱাই দিছো এইবিলাক চক এইবিলাক হৈ গল বিন মানে আমি ফেজবিনৰ দৰে চাব পাৰো আৰু এই ফেজবিনৰ দৰে যিবিলাক আপুনি বিন দেখি আছে এই বিনবিলাকৰ কেজিয়ে হৈ গল প্ৰায় 20ৰ পৰা 40-50 হাজাৰ টকালৈকে আৰু এতিয়া আহো মেইন কৃষকজনৰ ওচৰলৈ যিজনৰ নাম ইয়াত আপোনালোকে দেখিছে যে বিশ্বজিৎ চিৰিং আৰু বিশ্বজিৎ চিৰিং এই দ্বাৰা হৈ গল দাদা নমস্কাৰ নমস্কাৰ ভালে আছে ভালে হয় আজি আহিলো আপোনালোকৰ গাঁৱলৈ আৰু যিহেতু আপুনি ভেনিলা খেতি কৰিছে এই খেতিটোৰ বিষয়ে আমি বহুত দিনৰ পৰা শুনি আছো যে হদিয়াত এজন ব্যক্তিয়ে ভেনিলা খেতি কৰিছে আৰু বিচাৰি বিচাৰি আজি আহি আপোনাৰ ওচৰত পালোহি আৰু আপোনাক চিনাকি কৰি দিয়া মেইন মানুহজন হৈ গল আমাৰ দেৱজিৎ দাও এটা ভিডিঅ' ক্ৰিয়েটৰ হয় তেওঁ এটা ইউটিউব চেনেল আছে দেৱজিৎ ফুকন বুলি আছে নহয় জানো হয় তেওঁৰ লগত আমি কথা পাতিম বাৰু প্ৰথমতে আমি বিশ্বজিৎ দাৰ লগত আমি কথাখিনি পাতি লওঁ আৰু এই ভেনিলাৰ বিষয়ে আমাক অকমান বুজাই দিয়কচোন মই ভেনিলা খেতিটো মানে 2003 চনতে স্পাইচ বোৰ্ডৰ আণ্ডাৰত যেতিয়া ট্ৰেইনিঙলৈ গৈছিলোঁ তেতিয়াই মই পুলি মানে দুটা কাটিং আনিছিলোঁ তাৰ পৰাই আৰম্ভণি মানে এই মাদাৰ জোপা ইয়াৰ পৰাই আমাৰ আৰম্ভণি কৰি এতিয়া বৰ্তমানে প্ৰায় 300 মান মানে প্লান্টেশ্যন কৰিলোঁ এতিয়া আপোনাৰ মই বাৰীখন দেখিছো গোটেই বাৰীখন অকমান হাবি হৈ আছে বাৰু যিহেতু বাৰিষা দিন এতিয়া বৰষুণ দিয়া কাৰণে অলপ হাবি হৈ আছে কিন্তু প্ৰতিজোপা গছতে মই দেখিছো আপোনাৰ ভেনিলা গছ এই ভেনিলা গছবিলাক এতিয়া বিনবিলাক দেখিছো এইবিলাক ধৰক ইমান সুন্দৰকে বিনবিলাক লাগি আছে আপোনাৰ প্ৰডাকশ্যন দিবৰ কাৰণে কিমান দিনৰ পৰা আৰম্ভ হয় এই ইয়াৰ প্ৰডাকশ্যন পুলিটো যদি আপোনাৰ ধৰক 1 মিটাৰ যদি আপুনি পুলিটো লগায় তেতিয়াহ'লে আপোনাৰ 2 বছৰ বাৰো মানে এই প্ৰডাকশ্যন আহে বা যদি অকণমান সৰু পুলি লগায় তেতিয়া 3 বছৰ লাগে আৰু 2 বছৰ বা 3 বছৰ পাছৰ পৰা ভেনিলা প্ৰডাকশ্যনটো আৰম্ভ হৈ যায় হয় প্ৰথম বছৰ আপোনাৰ আধা কেজিৰ পৰা আৰম্ভণি হ'ব আধা কেজি তেনেকৈ 1 কেজিৰ পৰা আৰম্ভণি হ'ব তাৰপাছতে সি কমনে দ্বিতীয় বছৰলৈ বাইডেবল হৈ যাব বা ট্ৰিপল হৈ যাব তেনেকৈ বাঢ়ি গৈ থাকে আচ্ছা 2 বছৰ বা 3 বছৰ পাছতে প্ৰথমতে আপোনাৰ আধা কেজিৰ পৰা আৰম্ভ হৈ যায় আধা কেজি 1 কেজিৰ পৰা আৰম্ভ হৈ পেলাই ডাবল ট্ৰিপল হৈ গৈ থাকে তাৰমানে আৰু ইয়াৰ দাম বুলি আমি বহু হাজাৰ টকা বুলি শুনিছো কিমানটো সত্য কথাটো হয় সেইটো হয় মানে ইয়াৰ মানে প্ৰচেছিং কৰি কিনে আমি বিক্ৰী কৰোঁ মাৰ্কেটত আপোনাৰ 20,000 বা 25,000 ৰেট হৈ আছে আৰু বৰ্তমান আচ্ছা আৰু কেঁচাকৈ যদি আমি দিওঁ ধৰক মানে ইয়াৰ গ্ৰেডটো চাই এ গ্ৰেডৰ আপোনাৰ ধৰক 2000 বা 2500 বা বি গ্ৰেডৰ হ'লে আপোনাৰ তাতকৈ কম হ'ব বা চি গ্ৰেডৰ এনেকৈ গ্ৰেডৰলৈ আছে আচ্ছা মানে 16 চেণ্টিমিটাৰ ওপৰখিনি এ গ্ৰেডত ধৰা হয় তেনেকৈ ধৰক যিটো দীঘল আপোনাৰ ধৰক 16 চেণ্টিমিটাৰ যিটো হ'ব সেইটো এ গ্ৰেড ধৰা হয় তাৰ তলখিনি বি গ্ৰেড আৰু তাৰ আৰু অকমান ছুটিখিনি চি গ্ৰেড তাৰ ৰেটটো ঠিক তেনেকুৱা ধৰণে হয় নহয় আচ্ছা এতিয়া আপোনাৰ ধৰক এই যে বিনখিনি যে দেখিছো এই বিনখিনি আপোনাৰ কিমানখিনি এনেকুৱা কেঁচা বিন কিমানখিনি হ'লে আপোনাৰ ধৰক 1 কেজি মান হ'ব এই বিনবিলাক প্ৰায় 80-85টা মানে বিন এ গ্ৰেডৰ যদি হয় তেতিয়া মানে 1 কেজি হৈ যায় আৰু এনেকুৱা আপোনাৰ 80-85টা যদি এনেকুৱা বিন হয় 1 কেজি প্ৰায় হৈ যায় হয় আচ্ছা এজোপা গছত কিমান মান লাগিব আৰু যেতিয়া মেচিঅ'টো ইয়াৰ ফুল প্ৰডাকশ্যন দিব সি মানে 7 কেজি 8 কেজি 10 কেজি আপুনি নিজৰ ওপৰত মানে যদি কেয়াৰ লয় তেনেকৈ প্ৰডাকশ্যন ল'ব পাৰে
মানে এজোপা গছৰ 8 কেজি 10 কেজি লৈকে লাগি যায় তেনেকৈ লাগে হয় এতিয়া বৰ্তমান মাদাৰ জোপাতে মোৰ প্ৰায় 7 কেজি 8 লাগি আছে ইয়াৰ পৰা মই কাটিঙি কৰি আছোঁ হয় এতিয়া ইয়াৰ বয়স প্ৰায় 21 বছৰ হ'ল বৰ্তমানে এই গছজোপাৰ বয়স প্ৰায় 21 বছৰ হৈ গ'ল আৰু আপোনালোকে দেখিছে এইফালে চাওক বিনবিলাক বহুত লাগি আছে আৰু গোটেই বিনখিনি যদি তেওঁ কালেকশ্যন কৰে গোটেই বিনখিনি যদি তেওঁ ছিঙে প্ৰায় 8-10 কেজি এইখিনি বিন হৈ যাব আৰু এইখিনি যদি আপুনি যদি কেঁচাকে যদি বিক্ৰী কৰি দিয়ে তেতিয়া আপুনি প্ৰায় 1500-2000 টকা কেজি পাব নহয় জানো মানে কেঁচাকে যদি বিক্ৰী দিয়ে আৰু যদিহে আপুনি এইখিনিয়ে যদি প্ৰচেছিং কৰি পেলাই যদি আপুনি যদি শুকানকে বিক্ৰী কৰে তেতিয়া আপুনি প্ৰায় মানে কিমান 20-25 হাজাৰ টকা কেজি পাব নহয় জানো আচ্ছা এতিয়া কিমানখিনি কেজি হ'লে আপোনাৰ কেঁচাখিনি হ'লে আপোনাৰ 1 কেজি শুকান হ'ব প্ৰায় মানে 4 কেজি লাগে 4 কেজিটো মানে প্ৰচেছিং কৰাৰ পাছত ড্ৰাই কৰাৰ পাছত তেতিয়া মানে 1 কেজি হ'ব আচ্ছা 4 কেজি কেঁচা বিন হয় কেঁচা বিন মানে 4 কেজি যদি আপুনি কৰে প্ৰচেছিং কৰি দিয়া হয় তেতিয়া 1 কেজি শুকান ওলাব নহয় জানো আৰু আমাৰ অসমত হৈছে এতিয়া লাহে লাহে মানুহে গম পাইছে যে ভেনিলা এটা খেতি হয় বা ভেনিলাৰ যে ইমান দাম হয় আগতেতো বহুত ব্যক্তি এইবিলাক কথা গম পোৱাই নাছিলে নহয় জানো এতিয়া আপুনি কি পুলি বিক্ৰী কৰে নেকি পুলি বিক্ৰী কৰি আছো আচ্ছা এতিয়া আপোনাৰ ওচৰত পুলি আছে কোনোবা ব্যক্তিয়ে যদি ভেনিলা পুলি বিচাৰে আপোনাৰ ওচৰত পাব হয় পাব কম পৰিমাণে পাব এভেইলেবল নাই বাৰু বৰ্তমান তথাপিও মানে ধৰক কম পৰিমাণে হ'লে পাব আপোনাৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিব পাৰিম পাৰিব হয় স্ক্ৰীনত মই দাদাৰ নাম্বাৰটো মই লগাই দিছোঁ আৰু সেই নাম্বাৰটোত যদি আপোনালোকে যদি ফোন কৰে আপোনালোকে ভেনিলাৰ বিষয়ে বহু কথা আছে মই আজি আপোনালোকক অকল শদিয়াত যে ভেনিলা খেতি হৈ আছে সেই বিষয়টোৱে মই আজি আপোনালোকক এই ভিডিঅ'টো অকল জনাইছোঁ ভেনিলাৰ ওপৰত বহুখিনি তথ্য মই যদি আপোনালোকক দিবলৈ যাওঁ ভিডিঅ'টো বহু বেছি দীঘলীয়া হ'ব আজি মাথো অকল আপোনালোকক মই দেখুৱাই দিছোঁ যে শদিয়াটো এই ভেনিলা খেতি 2003 চনৰ পৰা হৈ আছে আৰু সেই তেতিয়া যিহেতু ধৰক ব্যক্তিবিলাকে ইমান জনা নাছিলে সেইকাৰণে ইমান তথ্য আমি আপোনালোকক দিব পৰা নাছিলোঁ কিন্তু এতিয়া আমি পাৰ্ট বাই পাৰ্ট আপোনালোকক ভিডিঅ' দি থাকিম আৰু ভেনিলা যে খেতি কৰি এজন মানুহ কৰোৰপতি হ'ব পাৰিব ন দাদা পাৰিব নিশ্চয় পাৰিব 100% আৰামত পাৰিব হয় আৰু মোৰ লগত যিহেতু আছে দেৱজিৎ দা আপোনাৰ সহায়ত আজি আমি আহি পেলাই এই শদিয়া এইখন গাঁও পালোহি আপোনাক আমি একদম অশেষ ধন্যবাদ জনাইছোঁ মই এতিয়া এটা কথা শুনিছোঁ যে ভেনিলাৰ এটা এতিয়া সংগঠন ওলাইছে আপোনালোকৰ এটা গ্ৰুপ এটা ওলাইছে নহয় জানো যে গোটেই অসমত আপোনালোকৰ এতিয়া প্ৰায় আমি শুনিছোঁ যে 388 জন মেম্বাৰ এতিয়া হৈছে নহয় জানো আৰু প্ৰত্যেকে মানে কম বেছি পৰিমাণে এতিয়া খেতি কৰিবৰ কাৰণে আৰম্ভ কৰিছে নহয় জানো আৰু এই ধৰণে যদি অসমৰ ৰাইজে যদি ওলাই আহে ধৰক যি ধৰণে এতিয়া ধৰক আমাৰ অসমত চাহপাতৰ খেতি যিটো আমাৰ চাহ আমি প্ৰতি ঘৰৰ নাই বুলি ক'লেও ধৰক কাৰোবাৰ ঘৰত আধা বিঘা এবিঘা হ'লেও চাহ খেতি আছে আৰু ঠিক সেই ধৰণে যদি আমি ভেনিলাবিলাক যদি লগাই লওঁ আমাৰ ঘৰে ঘৰে ভেনিলা খেতি কৰিবৰ কাৰণে আপোনাক বহুত বেছি মাটি নালাগে নহয় জানো একদম বহুত বেছি মাটি নালাগে খুব কম মানে 1 কঠামান মাটিটো ধৰক ভেনিলা খেতি কৰিব পাৰি মই যিহেতু আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে 1 কঠা মাটিত প্ৰায় 40 লাখ টকা আপোনালোকে বছৰত ইনকাম কৰিব পাৰিব বুলি কৈছিলোঁ এই কথাষাৰ দাদাৰ পৰা মই আজি অকণমান জানো যে 1 কঠা মাটিত যদি আমি ভেনিলা খেতি যদি কৰোঁ 40 লাখ টকা ইনকাম কৰিব পাৰি বুলি মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ নহয় জানো কথাষাৰ অকণমান ৰাইজক বুজাই দিয়কচোন কেনেকৈ 40 লাখ টকা হ'ব পাৰি 40 লাখ টকা আমি যদি 1 কঠা যদি কৰোঁ হয় আৰু মানে কমাৰ্চিয়েল হিচাপে যদি কৰোঁ তেতিয়াহ'লে এইটো সম্ভৱ মানে ধৰক আমি 100 জোপাৰ যদি লগাওঁ তেতিয়া প্ৰথম বছৰ আপোনাৰ আধা কেজি 1 কেজিৰ পৰা আৰম্ভণি হ'ব তাৰ প্ৰডাকশ্যনটো তাৰপাছৰ ক্ৰমান্বয়ে মানে সি বাই ডাবল এনেকৈ হৈ গৈ আপোনাৰ যদি ফুল প্ৰডাকশ্যন যেতিয়া 8 কেজিলৈকে দিব 8 কেজি বিন যদি কেঁচা বিন পাওঁ তাৰ পৰা আমি ড্ৰাই প্ৰচেছিং কৰিলে আপোনাৰ 2 কেজি পাম 2 কেজি মূল্য যদি আমি 20 জাকে পাওঁ 1 কেজিত 20 জাকে বিকিলে আপোনাৰ 40,000 টকা তেতিয়াহ'লে ধৰক আপোনাৰ 100 গছ যদি আমি লগাওঁ 100 কেজি মানে 100 গছ যদি আমি ধৰক 1 কঠা মাটিত যদি লগাই দিওঁ নহয় জানো তেতিয়া 200 কেজি হ'ব 100 গছত 2 কুইণ্টেল হ'ব 2 কুইণ্টেলত আমি যদি 20 জাকে বিকো 40,000 টকা 40 লাখ টকা আহিব হয় খুব কম মাটি আপোনালোকে বহুতে কৈ থাকে যে মই প্ৰায় ভিডিঅ'বিলাক খেতি ভিডিঅ' মই যেতিয়া প্ৰস্তুত কৰোঁ বহুত ব্যক্তিয়ে কয় যে আমাৰ মাটি নাই আমি খেতি ক'ত কৰিম বুলি কিন্তু চাওক প্ৰতিটো খেতিত বহুত মাটি নালাগে ভেনিলা খেতি কৰিবৰ কাৰণে মাত্ৰ 1 কঠা মাটি লাগিছে আপোনাৰ ঘৰৰ বাউণ্ডেৰীটোৰ আশে পাশে যিবিলাক গছ গছনি আছে সেই গছ গছনিতে আপোনালোকে এই ধৰণে ভেনিলা খেতিবিলাক আপোনালোকে গছবিলাক ৰুই দিব পাৰে আৰু 3 বছৰ পৰা যিহেতু প্ৰডাকশ্যন হৈয়ে যাব তাৰপিছত প্ৰডাকশ্যন হোৱাৰ পিছত যেতিয়া আপোনাৰ আধা কেজি 1 কেজিৰ পৰা গছজোপাত লাগিবলৈ আৰম্ভ হ'ব আৰু যেতিয়া তাত 8 কেজি 10 কেজি প্ৰডাকশ্যন হৈ যাব তেতিয়াৰ পৰা আপুনি 1 কঠা মাটিত আপুনি নাই বুলি ক'লে একদম 40-50 লাখ টকা আপুনি বছৰত ইনকাম কৰিব পাৰিব কিমান এটা খুব সুন্দৰ ব্যৱসায় বুলি মই কৈছোঁ আৰু এই ব্যৱসায় যদি আপোনালোকে আমাৰ অসমৰ ব্যক্তিবিলাকে যি ধৰণে চাহ খেতি এতিয়া সকলোৱে কৰিবৰ কাৰণে আৰম্ভ কৰিছে সেই ধৰণে যদি প্ৰত্যেকে সেই চাহ গছৰ মাজে মাজে যিবিলাক গছ আছে
সেই গছবিলাকতে যদি আপোনালোকে বহুতে দেখিছোঁ জালুকৰ খেতি কৰে বাগানৰ মাজত থকা গছবিলাকতে, আৰু সেই ধৰণে যদি আপোনালোকে যদি ভেনিলাও যদি গছবিলাক যদি আপোনালোকে সেই চাহ গছত থকা গছবিলাকত যদি লগাই দিয়ে, তেতিয়াও আপোনালোকে সেই একেটুকুৰা মাটিৰ পৰাই আপোনালোকে বিভিন্ন ধৰণৰ তাত প্ৰডাকশ্যন পাব, আৰু সেই প্ৰডাকশ্যনৰ পৰা আপোনালোকে লাখ লাখ টকা ইনকাম কৰিব পাৰিব। এইবিলাক বিন লাগি আছে, এইবিলাক বিন এইবিলাক গোটেইবিলাক লাগি আছে, আৰু গছজোপা চক এনেকুৱাই, আৰু গছবিলাক বহুত বেছি ওখ কৰি দিব নোৱাৰি ন, কাৰণ পলিনেশ্যন কৰিবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে চফুট মানে মানুহে হাতে ঢেকি পোৱাকে থৈ দিলে হৈ যায়, নহয় জানো? এইবিলাকো দেখিছোঁ চক একদম চাপকতে লাগি আছে। এইবিলাক হৈ গ'ল বিনবিলাক। এইবিলাক খুব সুন্দৰকৈ তেওঁ খেতিটো কৰিছে। ইয়াতে কথা এটা মই আপোনাক আৰু সুধো, ইয়াৰ প্ৰজাতি কেইবাটাও আছে। এইটো প্ৰজাতি কি বুলি কয়? এইটো পেলিফোনিয়া, ভেনিলা পেলিফোনিয়া। হয়, আচ্ছা আচ্ছা। ইয়াৰ মানে এই বস্তুটো আমাৰ যিটো ভেৰাইটিটো চুইট স্মেলিছ, ইয়াৰ স্মেলিছ আছে, ইয়াৰ গোন্ধটো। হয়। আচ্ছা, আৰু এটা কথা মই সুধো, বহুত ব্যক্তিয়ে মোক প্ৰায় কয় যে আমি খেতি কৰিব নোৱাৰো, বান্দৰৰ বেছি উৎপাত বুলি। এই বান্দৰ কি ইয়াৰ খাবনে নাখায় নে? বান্দৰে তেনেকে অনিষ্ট মানে নকৰিব, কাৰণ মানে ই যদি কেতিয়াবা যদি এই গুটিবিলাক যদি নষ্ট কৰে, ইয়াৰ এটা আঠা জাতীয় হেৰি আছে পাতবিলাকত, এই আঠাটো মানে খজুতি এটা আছে। আচ্ছা, ইয়াৰ আঠা যিটো ওলাব সেইটোৰ পৰা খজুতি হ'ব, আৰু সেইকাৰণে বান্দৰে ইয়াক অনিষ্ট কৰিব নোৱাৰে। মানে অনিষ্ট কৰিলে মানে তেওঁ খজুতি লাগিবই, মানে সেইকাৰণে বান্দৰৰ কাৰণেও টেনচন নাই, নহয় জানো? গৰু ছাগলীও তেনেকে গৰু ছাগলীও নাখায়। প্ৰথম চত আপুনি যত্ন ল'ব লাগিব, অকণমান যত্ন ল'ব লাগিব, মানে যাতে গছজোপা মানে উঘালি নেপেলাই বা হেৰি নকৰে বুলি। কিন্তু গৰু ছাগলীও এনেও খাব নোৱাৰে, আৰু বান্দৰেও একো অনিষ্ট কৰিব নোৱাৰে। আচ্ছা দাদা, আৰু এটা কথা মই সুধো, যে বহুতে সুধি থাকে ন যে আমি খেতি কৰিম হয়, কিন্তু মাৰ্কেটিং ক'ত পাম? আচ্ছা, মাৰ্কেটিঙৰ ওপৰত আপুনি কি ক'ব? ইয়াৰ মাৰ্কেটিং আছে নাই? আৰু আপুনি যে কৈ আছে যে 20,000, 40,000, 50,000 টকা ইয়াৰ কেজি, সেইবিলাক পইচা কোনে দিব বা মাৰ্কেটিং কোনে কৰিব? ইয়াৰ কথাটো কি? হয় হয়, এই মাৰ্কেটিংটোৰ কাৰণে ইমান অসুবিধা নাই বৰ্তমানে। এতিয়া কোম্পানীবিলাকেও আগবাঢ়ি আছে, আমাৰ লগতো তথ্য আছে, কোম্পানী মানে দিব পৰা লিংক। আপোনালোকে খেতি কৰক, মানে আমি যোগাযোগখিনি কৰি দিম। মুঠতে ইয়াৰ মাৰ্কেটৰ কোনো অসুবিধা নাই? অসুবিধা নাই। মানে কোনোবা ব্যক্তিয়ে যদি কয় যে মই অলপ ভাজ স্কেলত অকণমান ডাঙৰকে যদি খেতিটো কৰিম বুলি যদি ভাবে, তেতিয়া মাৰ্কেটৰ একো অসুবিধাটো নহয়? অসুবিধা নহয়, মাৰ্কেটটো আপোনালোকৰ হাতত আছে, মানে আছে টন হিচাপে মানে তেওঁলোকে মানে গাড়ী হিচাপে পেমেণ্ট তেনেকে পাব আপোনাৰ নিজৰ বাৰীতে, যদি সৰহকে হিউজ এমাউণ্টত কৰে। হয়, মুঠতে মাৰ্কেটৰ কাৰণে কোনো টেনচন নাই, নাই? মাৰ্কেটৰ সবিশেষখিনি আজি আমি আপোনালোকক ইমান বিতংভাৱে নকওঁ বাৰু এই ভিডিঅ'টোত। আমি এইখিনি আপোনালোকক পাৰ্ট বাই পাৰ্ট পিছৰ ভিডিঅ'বিলাকক আমি জনাই থাকিম। মুঠতে আপোনালোকে ইমানে মনটো ডাঠ কৰি থাকক, মুঠতে মাৰ্কেট আছে। আপোনালোকে আহক, সকলোৱে আমি কৰোঁ যে চাহ খেতি আমি অসমত যিধৰণে বিয়পাই দিলোঁ, সেইধৰণে এতিয়া আমি ভেনিলা খেতি কৰোঁ। আৰু ভেনিলা খেতিত খুব কম কষ্ট, নহয় ন? চাহ গছৰ নিচিনাতো সদায় ইমান কষ্ট কৰিব নালাগে, আৰু ইয়াৰ ইমান খাটনিও নাই, নহয় জানো? আৰু এটা কথা, মানে এতিয়া ইয়াৰ ভেনিলা খেতিৰ ওপৰত এখন আমি কিতাপ মানে অসমীয়া মানে ভাষাতে মানে এখন উলিয়াবলৈ চেষ্টা কৰি আছোঁ আমাৰ বন্ধুসকলৰ সহযোগত। খুব সোনকালে আমাৰ খেতিয়কে সহজে মানে এই কিতাপখনৰ যোগেদিয়ে মানে আমাৰ খেতিটো কৰাৰ পৰা সুবিধা হ'ব। সাধাৰণ খেতিকো আমাৰ এই কিতাপখনৰ যোগেদি খেতি কৰাত অসুবিধা নাই। আৰু এতিয়া লৈ আহিলোঁ আপোনালোকক এই পুলিখিনি দেখুৱাবৰ কাৰণে। হয়, এই দাদাই কিছু পুলি ইয়াত তৈয়াৰ কৰি ৰাখিছে, আৰু এইবিলাকে হ'ল পুলি, আৰু এইফালেও দেখিছে পুলি, সেইফালেও দেখিছে পুলি, আৰু এইফালেও তৈয়াৰ কৰি আছে বাৰু, কিন্তু এইফালে অকণমান বেলেগখিনি আছে পুলি। ইমানে নে আৰু বিক্ৰী কৰিলে? বিক্ৰী কৰিলোঁ, হয়, অকণমান আছে। আজি কোনোবা যদি অনলাইনত যদি আৰু বিচাৰে কাৰ্টিং, এনেকৈ পাব, বা পুলি বনোৱা অকণমান পাব। বৰ্তমানে বৰ বেছি নাই বাৰু। আপুনি এইটো অনলাইন ব্যৱস্থাও কৰি দিব নে? কোনোবাই যদি অনলাইন যদি কয়, বহুত দূৰৰ পৰা ব্যক্তি এজনে যদি পুলি বিচাৰে, আপুনি এইখিনি পুলি তেওঁলোকক দিব পাৰিব? কুৰিয়াৰ যোগেদি মই তেখেতক দিব পাৰিম। হয়, যদিহে আপোনালোকে বহুত দূৰৰ পৰা যদি ভিডিঅ'টো চাই আছে, আপোনালোকে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব কোন জিলাৰ পৰা বা ক'ৰ পৰা চাই আছে। আৰু যদিহে আপোনালোকে যদি ভেনিলা পুলি যদি আপোনালোকে বিচাৰিছে, দাদাৰ এই স্ক্ৰীণত দেখাই থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব, আৰু পুলি আপোনালোকক অনলাইনত তেওঁ পঠাই দিম বুলি কৈছে। আৰু বাকীখিনি আপোনালোকে ফোনত পাতি ল'ব, ৰেটসমূহ মানে দামসমূহ আপোনালোকে তেওঁলোকে ফোনত পাতি ল'ব। গোটেইখিনি আপোনালোকে অনলাইনত দিলেও একো বেয়া হৈ নাযায় ন? নাজানে, কাৰণ এই বহুত দিনলৈকে সি মানে বস্তুটো বেয়া হৈ নাযায়। হয়, খুব সুন্দৰকৈ দাদাই যিহেতু এই ব্যৱসায়টো কৰিছে বা এই খেতিটো কৰিছে, আৰু খুব লাভদায়ক ব্যৱসায় বা খেতি, লাহে লাহে আপোনালোকক কৰক। আৰু ইয়াৰ ওপৰতো আমি বহুতখিনি তথ্য লাহে লাহে আমি বেলেগ ভিডিঅ'ত আপোনালোকক জনাই যাবৰ কাৰণে চেষ্টা কৰিম। আজি মাত্ৰ আপোনালোকক মই অকল তথ্যখিনি দিছোঁ যে শদিয়াটো ইমান সুন্দৰকৈ ভেনিলা খেতি হৈ আছে। আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰি ইয়াতে আজি সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।